মই চৰকাৰক যদি কেছ দিব লাগে দিম, চেক দিব লাগে দিম, যি দিব লাগে দিম। বাইদ মহম্মদ হয়, মই হোজাইৰ পৰা আহিছোঁ, হোজাই জিলাৰ পৰা। মই 3-4 দিন ইয়াতে আহিছোঁ। তাতে গড়ত মানে ৰাতি হ'লে শান্তি নাপাওঁ, মানে বুকুখন কঁপি উঠে, বৰ কষ্ট পাওঁ। যিহেতু আমাৰ হিয়াৰো আমঠু ডক্টৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, সকলো অসমবাসী কান্দি আছে। আৰু জুবিন দাই কৈ গৈছিল যে আমি বৰ অসমৰ মানুহ, আমি সকলো মানুহ, আমি হিন্দু মুছলমান কাকো চাব নালাগে। সেই কথা মানে মনত ৰাখি পেলাই মই এজন মুছলমান যুৱক হিচাপে মই সদায় ইয়াতে আহোঁ। আমি ইমান ভাল পাওঁ, নাজানো তেখেতৰ প্ৰতি যে কিমান মৰম আৰু আৱেগ মানে ভাষাত বুজাব নোৱাৰিম। আৰু মই চৰকাৰক এইটো আহ্বান জনাইছোঁ, যদি সোণাপুৰ অঞ্চলত যদি অসম চৰকাৰে 2 বিঘা কৰি যদি 6 বিঘা ভূমি আমাক আবণ্টন দিয়ে, আৰু যদি 6 বিঘা ভূমি 2 বিঘা কৰি যদি ভূমিত এখন মন্দিৰ, এখন গীৰ্জা আৰু এখন মছজিদ আমি বনাব পাৰোঁ, তেতিয়া আমি 3টা ধৰ্মৰ মানুহে আৰামত উপাসনা কৰিব পাৰিম। আমি গুৱাহাটী যোৱা অহা কৰোঁতে আমি নামাজ পঢ়িব পাৰিম, হিন্দু ভাইসকলে পূজা কৰিব পাৰিব। আৰু ট্ৰাষ্ট এখন বনাই দিলে ইয়াতে গীৰ্জাত মানে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে তেওঁলোকে উপাসনা কৰিব পাৰিব। সেই কথাখিনি মই মনত লৈ পেলাই আহিছোঁ। আৰু মই এজন সাধাৰণ সৰু ল'ৰা, মোৰ অলপ চলপ মোৰ ব্যৱসায় আছে। মোৰ সেই ব্যৱসায়ীৰ টকাৰ পৰা মই 3 লাখ টকা দাদাৰ কাৰণে মানে যদি উপাসনাস্থলী বনাই দিয়া হয়, মই 3 লাখ টকা মই বিনা স্বাৰ্থত দান কৰিম, আগবঢ়াই দিম। এইটো মোৰ মনত মানে মই বান্ধি লৈছোঁ। যদি হয় যদি ইয়াত বনাই দিয়ে, মই চৰকাৰক যদি কেছ দিব লাগে দিম, চেক দিব লাগে দিম, যি দিব লাগে দিম।